নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এইবাৰ ভোটাৰ তালিকাৰ পৰা যিকোনো মুহূৰ্তত ডিলিট কৰা হ'ব অনুপ্ৰৱেশকাৰীৰ নাম। ইতিমধ্যে এনেদৰে বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে ইয়াৰ উপৰিও কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, SIR আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভয়ংকৰ বিস্ফোৰণ। সমগ্ৰ দেশতে হ'বলৈ গৈ আছে SIR। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম। এটাও অনুপ্ৰৱেশকাৰীক ৰাখিব নালাগে ভোটাৰ তালিকাত। বাছি বাছি ডিলিট কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম। এনেদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে ইয়াৰ উপৰিও অসমৰ প্ৰসংগ উল্লেখ কৰি এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে বিজেপি চৰকাৰ থকাৰ বাবে অসমত বিদেশীৰ অনুপ্ৰৱেশ বন্ধ হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত অমিত শ্বাহে কৰিছে এনেদৰে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বাক্সাৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰি বিপদত পৰিছে আৰক্ষী বিষয়া। ASP গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ এতিয়া প্ৰদান কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ। এই মুহূৰ্তত গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে বাক্সা জিলাৰ দণ্ডাধীশক। দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ অন্তত দাখিল কৰিব লাগিব তেওঁ বিস্তৃত প্ৰতিবেদন। লাঠিচালনাৰ সৈতে জড়িত ঘটনাৰ ভিডিঅ'গ্ৰাফিও দাখিল কৰিবলৈ এতিয়া নিৰ্দেশ প্ৰদান কৰা হৈছে। আহত লোকৰ তালিকাও দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। ASP গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল ছাত্ৰ সংগঠনে। জানিব পৰা মতে দুৰ্লভ তালুকদাৰ আৰু সম্পাদক অনন্যা শইকীয়াই দাখিল কৰিছিলে অভিযোগ। আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া ৰাজ্যিক মানৱ অধিকাৰ আয়োগে তদন্ত নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম। সোণৰ অসম সঁচাকৈয়ে সোণৰ হ'ব। অসমৰ মাটিৰ তলত ওলাইছে অতি মূল্যৱান খনিজ সম্পদৰ লগতে সোণৰ ভাণ্ডাৰ। আৰু এই তালিকাত আছে ধুবুৰী, গোৱালপাৰা, সোৱণশিৰি, গোলাঘাট, কাছাৰ, নগাঁও আৰু কাৰ্বি আংলং। আৰু এই খনিজ পদাৰ্থই সলনি কৰিব অসমৰ অৰ্থনীতি। জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে এই ডাঙৰ তথ্য। ইতিমধ্যে সন্ধান লাভ কৰা খনিজ পদাৰ্থসমূহৰ ভিতৰত আছে বিশেষভাৱে ৰেয়াৰ আৰ্থ এলিমেণ্টছ। আৰু এইসমূহৰ ভিতৰত পোৱা গৈছে গ্ৰেফাইট, ভেনাডিয়াম, লিথিয়াম, কোবেল্ট ইত্যাদি। ধুবুৰী, গোৱালপাৰা, কাৰ্বি আংলঙত ইতিমধ্যে ওলাইছে অমূল্য খনিজ সম্পদৰ সন্ধান। ধুবুৰীৰ চান্দৰডিঙাত পোৱা গৈছে 18.29 মিলিয়ন মূল্যৱান খনিজ পদাৰ্থ। নগাঁও আৰু কাৰ্বি আংলং জিলাত ইতিমধ্যে পোৱা গৈছে স্ফটিক আৰু চিলিকাৰ সন্ধান। সোৱণশিৰি নদী বুকুতো পোৱা গৈছে ইতিমধ্যে সোণৰ সন্ধান। এনেদৰে এতিয়া সমগ্ৰ উত্তৰ পূৰ্বত মুঠ 38টা খনিজ সম্পদৰ ভাণ্ডাৰ লাভ কৰিছে ভূতাত্ত্বিক বিভাগে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত পুনৰ হ'বলৈ গৈ আছে NRCৰ পুনৰীক্ষণৰ কাম। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত কৰা হৈছে সেইখন যথেষ্টভাৱে ত্ৰুটিপূৰ্ণ। যিহেতু NRCখন এতিয়াও চূড়ান্তভাৱে হোৱা নাই, সেয়েহে যিখন NRC হ'ব সেইখন কুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ যিহেতু বাদ পৰিছিলে, কিন্তু বাদ পৰা এই 19 লাখ মানুহ আচলতে কোন হয়? যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহুতো অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন কুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে মহামান্য উচ্চতম ন্যায়ালয়ে এই সকলোবোৰ কথা মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে BTCৰ চিফ তথা হাগ্ৰামা মহিলাৰীয়ে উন্নয়নক লৈ এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে BTCৰ উন্নয়ন কৰিবলৈ হ'লে চৰকাৰৰ লগত আমি মিলি থাকিবই লাগিব। কাৰণ BPFৰ এটাই স্বাৰ্থ আৰু সেইটোৱে হৈছে BTCত উন্নয়ন কৰা। BTCৰ উন্নয়নৰ বাবেই আমি NDAৰ সৈতে লগ লাগিছোঁ। এয়া মন্তব্য BTCৰ চিফ তথা হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ উপৰিও কয় যে NDAৰ লগত থাকি BTCৰ উন্নয়নৰ বাবে আমি কাম কৰি যাম, যিহেতু BPF অত্যন্ত এটা স্বাৰ্থপৰ দল। BTCবাসীৰ উন্নয়নৰ বাবে আমি স্বাৰ্থপৰ হৈ কাম কৰি যাম। NDAৰ লগত থাকিলে BTCৰ বহু সমস্যাৰ সমাধান হ'ব।
কোনেও ভাবিব নোৱাৰা কাম আমি NDAৰ সৈতে থাকি কৰি দেখুৱাম। ২৬ৰ নিৰ্বাচনৰ বাবে ডিচেম্বৰৰ পৰাই আমি আমাৰ কাম আৰম্ভ কৰিম। BPF এনেকুৱা এটা দল যিয়ে ল'বও জানে আৰু দিবও জানে। ১ টকা দি ২ টকা লোৱা দলটোৱেই হৈছে BPF দল। NDAৰ সৈতে মিত্ৰতা কৰি হাগ্ৰামা মহিলাৰীয়ে এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা জৰুৰী খবৰ। আপুনি বাৰু চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলে নে নাই? যদিহে কৰা নাই তেন্তে সোনকালে কৰি লওক, কাৰণ আহি থকা ২২ অক্টোবৰেই হৈছে শেষ সময়সীমা। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আপুনি বাৰু চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলে নে নাই? কাৰণ আহি থকা ২২ অক্টোবৰেই হৈছে শেষ সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী একোটিকৈ পকী ঘৰ। PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান হওক। টকাৰ লেনদেন কৰাসকল পৰিব এতিয়া ভয়ংকৰ বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এটা বিশেষ নম্বৰত। ইতিমধ্যে মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিছে এটা বিশেষ ব্যক্তিগত ফোন নম্বৰ, আৰু সেই নম্বৰটো হৈছে 8638912691। এই নম্বৰটোত আপুনি ফোন কৰি যিকোনো মুহূৰ্তত অভিযোগ দাখিল কৰিব পাৰিব। ইতিমধ্যে মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই এনেদৰে সকিয়নি প্ৰদান কৰিছে, ঘোষ ল'লেই এই নম্বৰত ফোন কৰি জনাব পাৰিব সবিশেষ, আৰু সেই আপোনাৰ অভিযোগৰ ভিত্তিতে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালিৰ দিনটোত হোজাইৰকাকীত উন্মোচন কৰা হৈছিল প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আৰু সেই উন্মোচন অনুষ্ঠানত সকলোৱে সমন্বয়ে চিঞৰিবলৈ বাধ্য হ'ল জয় জুবিন দা বুলি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হোজাইৰকাকীত যোৱাকালিৰ দিনটোত উন্মোচন কৰা হ'ল প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। সকলোৱে সমন্বয়ে চিঞৰিলে জয় জুবিন দা বুলি। লংকাৰ ২ নং কাকীত ১১ ফুট দৈৰ্ঘ্যৰ জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল যোৱাকালিৰ দিনটোত। নগাঁৱৰ পৰা সহস্ৰাধিক জনতাই সমদলেৰে আদৰিলে জুবিনক। জানিব পৰা মতে যজ্ঞ নামৰ এজন যুৱকৰ প্ৰচেষ্টাতেই সম্পন্ন হৈছে এই কাৰ্য। উন্মোচন অনুষ্ঠানত উপস্থিত থাকে জুবিনৰ বহুতো অনুৰাগী। জুবিন গাৰ্গৰ সহযোগী শিল্পী তথা ৰাজা বৰুৱা, শতাব্দী বৰা, পাৰ্থপ্ৰতিম গোস্বামীও উপস্থিত থাকে সেই উন্মোচন অনুষ্ঠানত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আমাক ৰজাৰ দৰে শাসন নালাগে। আপুনি ৰজা নহয়, ৰজাৰ দৰে শাসন কৰা বন্ধ কৰক। লাখ লাখ লোকে সাব্যস্ত কৰিছে এতিয়া ন' কিংছৰ প্ৰতিবাদ। স্বৈৰাচাৰী আৰু একনায়কত্ববাদৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ন' কিংছ প্ৰতিবাদত উত্তাল হৈ পৰিছে এতিয়া আমেৰিকাৰ ৰাজপথ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে আৰম্ভ হৈ পৰিছে এতিয়া বৃহৎ আন্দোলন। ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতা অপব্যৱহাৰ কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। ট্ৰাম্পে গণতান্ত্ৰিক মূল্যবোধক ভেঙুচলি কৰাৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে। ৱাশ্বিংটন, নিউয়ৰ্ক, লছ এঞ্জেলছ, চিকাগোত লাখ লাখ লোকে সাব্যস্ত কৰিছে এতিয়া উত্তাল প্ৰতিবাদ। ইয়াৰ লগতে কানাডা আৰু ইউৰোপতো সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। প্ৰব্ৰজনক লৈ অনা আইন আৰু বিশ্ববিদ্যালয়ৰ ধন কৰ্তন সন্দৰ্ভত ডনাল্ড ট্ৰাম্পে লৈছিল কঠোৰ সিদ্ধান্ত। আৰু এই সিদ্ধান্তৰ পিছতে প্ৰতিবাদৰ সন্মুখীন হৈ পৰিছে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। প্ৰায় ৩০০তকৈও অধিক সংগঠনে যোগ দিছে এতিয়া এই প্ৰতিবাদী কাৰ্যসূচীত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।